Namaskar and hello everyone. Welcome to TalkWave podcast where thoughts flow and bring a new tide of conversation. মই মন্টু পল এজন ফিজিঅথেৰাপিষ্ট আৰু passionate podcaster. আমাৰ ভিউৱাৰ্সে আমাৰ পডকাষ্টৰ এপিসোডছবোৰ চাই আছে, আমাৰ ভিউজ বাঢ়িছে, আমাক আপোনালোকে বহুত মৰম দিছে, সেইবাবে বহুত ধন্যবাদ। আকৌ এবাৰ আৰ্জ কৰিছোঁ সকলো দৰ্শকসকলে যেন আমাৰ ভিডিঅ'জ কেইটা ভালদৰে চাই, ভেৰি ইনফৰ্মেটিভ ভিডিঅ'জ, আৰু আমাৰ ইউটিউব চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' আছ অন ফেচবুক এণ্ড ইনষ্টাগ্ৰাম। আমি যোন গুৱাহাটীৰ বাসিন্দা বা যোনবোৰ ভিউৱাৰ্ছ আমাৰ গুৱাহাটীৰ লোকেলাইটছ, আপোনালোকে নিশ্চয় ভৰলু নৈখনৰ কথা শুনিছে। মেবি 70 দশকত 70sত যেনেকুৱা ইট ৱাজ আ ফ্ৰী ফ্ল'য়িং ষ্ট্ৰীম, চাগে আজিৰ দিনটোত ইটছ আ চাৰকোল কালাৰ, ডাৰ্ক, ফিল্থি and dirty nala, if I may term it as. So এই যে এটা ইভলিউশ্যন হ'ল of the entire tributary, সেই বিষয়ে আজি এটা ইম্পৰ্টেণ্ট ডিছকাশ্যনৰ বাবে আমাৰ টকৱেভ পডকাষ্টৰ আমাৰ মাজত আমি আজি পাইছোঁ ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ। দাদা, ৱেলকাম টু টকৱেভ পডকাষ্ট। নমস্কাৰ। থেংক ইউ। আৰু তেওঁ একচুৱেলি প্ৰেচিডেণ্ট হয় অফ ভেৰি ফেমাছ campaign, a very important campaign by the name of Save Bharlu Abhijan. Bharlu ৰক্ষাৰ এটা প্ৰচেষ্টা কৰিছে তেখেতসকলে, আৰু তেওঁ এজন social worker নহয় by profession. He is a senior surgeon. তেখেত নিজৰ MBBS কৰিছে from Guwahati Medical College, আৰু তেখেতৰ post graduation কৰিছে from Assam Medical College, Dibrugarh. আৰু ইমান বছৰে he has established himself as a very famous doctor from this part of the country. But তেওঁ এইটো এটা কেম্পেইনত নিজকে জড়িত কৰিছে আৰু এটা ভাল পৰামৰ্শ দিছে আৰু এটা ভাল ছ'চিয়েল কাম কৰিবলৈ আগবাঢ়ি আহিছে। এটা গ্ৰুপ অফ পিপলক লৈ, আমাৰ গুৱাহাটীৰে হয়, বেছি নাই কিন্তু এটা এক্টিভ গ্ৰুপ অফ মানুহক লৈ তেখেতসকলে আগবাঢ়ি আহিছে এটা উদ্দেশ্য লৈ যে ভৰলু নৈখনক যেন আমি বচাব পাৰোঁ। দাদা, এই যে এটা আপোনাৰ মাথাত আহিলে যে we have to do something for the ভৰলু river, সেই থটটো আপোনাৰ কেনেকৈ আহিল? একচুৱেলি মই গুৱাহাটীত 1961 চনৰ পৰা আছোঁ। হয়। I am an ex-student of Cotton Collegiate School, তাৰপিছত Cotton College, আৰু পিছত গুৱাহাটী। কিন্তু when we became medicos, I was a boarder of hostel number 4 at নৰকাসৰ, just foothills of the college. গতিকে তেতিয়া আমি ৰাজগড়লৈ আহিলে, ভঙাগড় ক্ৰছ কৰি ৰাজগড়লৈ আহিলে, আমি used to see that Bharlu river. And still I remember that big plot of land from, say, Rajgarh Road to Joo Road. Previously it was called Joo Road, now it is called Radha Govinda Borua Road. And on the south it is Guwahati Shillong Road. So that area was a deep and vast paddy field. বৰ্তমান দিনত ভাবিবই নোৱাৰো যে GS Road আৰু, because I have seen it in this season. Actually it used to be deep green, because after some time it is deep green, and particularly October, November, and by December there is harvesting. মানুহে ধান কাটে, পথাৰ মুকলি হৈ যায়, and মানুহে ৰাজগড়ৰ পৰা শৰ্টকাট কৰি পেলাই চিৰিয়াখানা চাবলৈ যায়। আমি নিজে গৈছোঁ সেইটো। আৰু গোটেই পথাৰখনত দেয়াৰ হাৰ্ডলি এটা বা দুটা ঘৰ আছিলে, খেতিয়কৰ ঘৰ, আৰু নহ'লে ঘৰ চৰ একো নাছিলে, গোটেইকৈ মুকলিফিন, আৰু তাৰ মাজে মাজে একা বেকা গতিৰে ভৰলুখন বৈ আহিছিলে। We still remember till 1976. I was here up to 1977. In 76 I was shifted to the hostel at Panbazar. So ইয়ালৈ যোৱাৰ আগত আমি 76ত কেতিয়াবা আবেলি কি হ'ল, আমি মানে গ্ৰুপ বান্ধি পেলাই আমি ভঙাগড়লৈ যাওঁ। তাৰপিছত ৰাজগড়ত তেতিয়া ভৰলু ওপৰত এখন কাঠৰ দলং আছিলে, যে ৰেলিঙত বহি আমি ওচৰৰ
হোটেলত অৰ্ডাৰ দিওঁ ৰুটি চব্জি আৰু ৰেলিঙত বহি আড্ডা মাৰোঁ মানে ষ্টিল আই ৰিমেম্বাৰ দ্য ক্লিন ৱাটাৰ ফ্ল'য়িং আণ্ডাৰনিথ দ্য ব্ৰিজ এতিয়াও মোৰ মনত আছে সেইটো তাৰপিছত সেইখন গৈ পেলাই আপোনাৰ একেবাৰে গৈ ব্ৰহ্মপুত্ৰত পৰিছে গতিকে এইটো কোৰ্চৰ কোৱাৰ লগে লগে মই অকণমান কোৰ্চটো কৈ দিলে ইজি টু মানে ইমাজিন অৰ ভিজুৱেলাইজ আমাৰ একচুৱেলি দৰ্শকসকলে বহুতে বা আমিও বহুতে নাজানো যে গোটেই ভৰলুৰ কোৰ্চটো কি কোন ডখৰত ভৰলু বুলি কয় কোন ডখৰত মৰা ভৰলু কোন ডখৰত বাহিনী বুলি কয় কোৰ্চটো অলপ কৈ দিছোঁ এইখন ওলাইছে গ'লে আমাৰ এডজাষ্টেণ্ট মেঘালয় এখন ৰিজাৰ্ভ ফৰেষ্ট আছে ফৰেষ্টখনৰ নাম হৈছে মাইলিয়াম তাৰ পৰা প্ৰথমতে জলস্ৰোতটো ওলাইছে ষ্ট্ৰীমটো ওলাই কিছুদিন অহাৰ পিছত লংমে বুলি ছেকেণ্ড ষ্ট্ৰীম এটাৰ লগত লগ লাগিলে তাৰপিছত কিছুদিন অহাৰ পিছত থাৰ্ড ষ্ট্ৰীম ডেট ইজ নেম এজ উমটাছু সেই উমটাছু তিনিটা লগ লাগি পেলাই এখন নদী ফৰ্ম কৰিলে সৰু নদী আহি পেলাই কামৰূপ ডিষ্ট্ৰিক্টত সোমালে এছামৰ আৰু সেইটো হ'ল যিটো বশিষ্ঠ আশ্ৰম এতিয়া বশিষ্ঠ মন্দিৰ বুলি কয় সেই মন্দিৰৰ দক্ষিণ আৰু পূবেৰে অসমত সোমালে আৰু নামটো ল'লে বাহিনী মিনছ হু কেৰি ছামথিং গতিকে সেই বাহিনী নৈ হৈ পেলাই বশিষ্ঠ আশ্ৰমৰ দক্ষিণ পূবেতে তললৈ নামি আহি পেলাই বশিষ্ঠ চাৰিআলি পালে তাৰপিছত ডাউন ষ্ট্ৰীম গ'ল গৈ পেলাই NH-27 ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ ক্ৰছ কৰি পেলাই বেলতলাত সোমালে সৌৰভ নগৰ কৃষ্ণনগৰ জয়ানগৰ তাৰপিছত গৈ শেষত গৈ পেলাই পালে ৰুক্মিণী নগৰ আৰু ৰুক্মিণী গাঁৱত সেইখিনিত গুৱাহাটী শ্বিলং ৰোডটো ক্ৰছ কৰিছে নদীখনে ক্ৰছ কৰি পেলাই সিটো পাৰে গৈ পেলাই প্ৰায় পেৰেলেলকৈ গৈছে ৰাস্তাৰ কিনাৰে গৈ পেলাই আপোনাৰ ডাউন টাউন হস্পিটেল পালে তাৰপিছত মথুৰা নগৰ পালে তাৰপিছত জনতা ভৱনৰ সন্মুখ পাই পেলাই একেবাৰে গণেশগুৰি পালেগৈ গণেশগুৰিত গৈ সেইখিনিতে মুকেশ সুন্দৰ পিছফালেদি ৰাইট টাৰ্ণ ল'লে লৈ পেলাই উত্তৰ দিশে টুৱাৰ্ডছ নৰ্থ বৈ গ'ল এলং দি ৰাধা গোবিন্দ বৰুৱা পথ যিটোক আগতে জু ৰোড বুলি কৈছিলে গৈ পেলাই যেতিয়া চিৰিয়াখানা পালেগৈ অসম ৰাজ্য চিৰিয়াখানা সেইখিনিতে তাৰ নামটো সলনি হৈ ভৰলু হ'ল এজ পাৰ ৰেকৰ্ড কিয় ভৰলু হ'ল বহুতে কয় নাই বহুত দূৰ বৈ আহিলে ভাগৰ লাগিলে প্ৰথমতে ভগৰুৱা নাম ল'লে কিছুমানে কয় ভগৰুৱাৰ পৰা গ'লে ভৰলু হ'ল হোৱাট এভাৰ ইট ইজ চ' নেম ইজ চেঞ্জ টু ভৰলু তাৰপিছত বৈ গৈ পেলাই এতিয়া জোনালী বাছ ষ্টপ পালে যে ভেৰি ফেমাছ বাছ ষ্টপ অন দি ৰাধা গোবিন্দ বৰুৱা পথ গোটেই গুৱাহাটীয়ে জানে জোনালী সেইটো এটা ইতিহাস আছে মই নকওঁ সেইটো তাতে গৈ পেলাই সেই ৰাধা গোবিন্দ বৰুৱা পথ অতিক্ৰম কৰি পেলাই তৰুণ নগৰত সোমালে তৰুণ নগৰৰ মাজেৰে গৈ পেলাই অনিল নগৰ পালেগৈ অনিল নগৰ সেইখিনিতে ৰাজগড় মই যিটো কৈছিলোঁ সেই কাঠৰ দলং সেইখিনি ক্ৰছ কৰি পেলাই লাচিত নগৰত সোমালে তাৰপিছত আকৌ সি দক্ষিণলৈ ঘূৰি পেলাই আকৌ গুৱাহাটী শ্বিলং ৰোডৰ তলেদি গ'ল অতিক্ৰম কৰিলে এইবাৰ কিন্তু আগতে বাহিনীয়ে অতিক্ৰম কৰিছিলে এইবাৰ কিন্তু ভৰলুৱে অতিক্ৰম কৰিছে কৰি পেলাই সেই যিটো মানে ফ্ৰীডম ফাইটাৰ মুক্তিযুঁজাৰু পথ বুলি কয় এই মাঝাৰ আছে তাৰপিছত হেৰি মণিপুৰ ভৱন আছে চিলায়াৰ নগৰৰ মাজেদি ইফালে ASTCৰ ৱৰ্কশ্বপ আছে সেই তাৰ মানে বিৰুবাৰী আৰু ৰূপনগৰৰ উত্তৰেৰে এই ৰাস্তাৰ সমান্তৰালভাৱে গৈ ৰিহাবাৰী পালে উলুবাৰী ক্ৰছ কৰিলে ৰিহাবাৰী পাই পেলাই সেইখিনি আৰ্যনগৰ পালে যাক চেৰাভাটি বুলি কৈছিলে তাৰপিছত গৈ পেলাই বিষ্ণুপুৰ পালে আঠগাঁও পালে বিষ্ণুপুৰ আঠগাঁও অতিক্ৰম কৰাৰ পিছত কুমাৰপাৰাত সোমালে সেই কুমাৰপাৰা পাওঁতে সেইখিনিতে সেই ভৰলুৰ পৰা এটা সোঁত দক্ষিণলৈ ফাটি গ'ল সেইটো আজিৰ কথা নহয় বহুত আগৰ কথা ফাটি গৈ সেইটো একদম চিধা একা বেকা গতি নাই একদম চিধা ফটাকী নাম্বাৰে মাজেৰে গৈ একদম ISBT পালেগৈ ISBT পালে সেইটো সময়ত কি হ'ল ইফালে বশিষ্ঠ নদী হৈছে সন্ধ্যা ললিতা কান্তা যি তিনিটা প্ৰাকৃতিক জুৰি বা ঝৰ্ণাই বা নিজৰাই এই মন্দিৰটোৰ মানে ধুৱাই তললৈ নামি গৈছে বুলি কয় সেই তিনিটা লগ লাগি বশিষ্ঠ নদী হ'ল সেইখন আকৌ তাতে আৰ্মি হস্পিটেল আছে আৰ্মি হস্পিটেলৰ পিছফালে গৈ পেলাই এই গেমছ ভিলেজ পালেগৈ সৰু সজাই গেমছ ভিলেজ পাই সেইখিনি তাত আহি পেলাই আকৌ NH-27 ক্ৰছ কৰি পেলাই এতিয়া যিটো বাজপেয়ী ভৱন আছে সেইখিনিতে অতিক্ৰম কৰি পেলাই আকৌ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে গৈ পেলাই লালমাটি পালে ভেটাপাৰা পৰা হাওকুচি পালে হাওকুচিৰ পিছত গৈ পেলাই ISBT পালেগৈ গতিকে ISBTৰ বশিষ্ঠ আৰু ইফালৰ পৰা মৰা ভৰলু গৈছিলে দুইটা লগ লাগি যেতিয়াই হেৰি ক্ৰছ কৰিলে এই কি কয় এইটো আকৌ NH-27 বা ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ অতিক্ৰম কৰি
পামহি অঞ্চলত সোমালে আৰু নাম ল'লে পামহি নদী আৰু এতিয়া য'ত মানে এই পাইকাৰী বজাৰ বহে চাবজি মণ্ডি বুলি কয় সেইফালেদি গৈ পেলাই পামহি অঞ্চলত সোমালে তাৰপিছত পাৰিজাত একাডেমি আৰু কিছুমান অনুষ্ঠান আছে তাৰ পিছফালেদি গৈ পেলাই দীপৰ বিলত গৈ সেইখন মানে মিলি গ'লগৈ গতিকে এইটো হৈছে কোৰ্চ এতিয়া দৈৰ্ঘ্য হৈছে দীঘল এতিয়া বাহিনী নদী অৰিজিনৰ পৰা অসমত সোমোৱাৰ পৰা এই ৰাজ্যিক চিৰিয়াখানালৈ 9.2 কিলোমিটাৰ ভৰলুখন তাৰ পৰা ভৰলু মুখলৈকে 6.2 নে 3 কিলোমিটাৰ আৰু হেৰিখন মৰা ভৰলুখন কুমাৰপাৰাৰ পৰা একদম ISBT-লৈকে সেইখিনি 6.3 কিলোমিটাৰ এইটো হৈছে দৈৰ্ঘ্য সেইকাৰণে বহুতে মানে অলপ কনফিউজ কৰে মানে খুকুজা লাগে যে বাহিনী কোনখন বহিলো বহুতে নাজানে গতিকে বাহিনীখনেই মানে কন্টিনিউৱেশ্যনটোৱে হৈছে হেৰি ভৰলু আপোনাৰ জানা মতে মৰা ভৰলুৰ কিবা কাৰণ আছে নেকি মৰা ভৰলুৰ নামটো কোনেও ক'ব নোৱাৰে কাৰণ তাৰ স্থানীয় মানুহক সুধিছিলোঁ স্থানীয় মানুহে ভৰলু বুলি কয় কিন্তু মেপত বা হেৰিয়াত ৰাজহ বিভাগৰ মেপত সেই মৰা ভৰলু বুলি লিখা আছে এটা হ'ব পাৰে সেইখন নদীখন এটা সময়ত গৈ পেলাই এটা স্থবিৰ যিটো জলাশয় ষ্টেগনেণ্ট জলাশয় তাত হয়তো পৰাৰ কাৰণে কিজানি মৰা ভৰলু গ'লে হয়তো বোৱতী নদীৰ পৰা হ'লে কিজানি বেলেগ নাম দিলেহেঁতেন বা হয়তো সুবিধাৰ কাৰণে তেনেকে নাম দিলে বুলি ভাবিছো আমি সেইটো এতিয়া আপোনাৰ মোৰ কামিং বেক টু মাই কোৱেশ্চন how it occurred to our mind আচ্ছা মই হস্পিটেললৈ জানে মই মাৰি হস্পিটেলত কাম কৰোঁ এই ভৰলুৰ পাৰে পাৰে যাওঁ কাৰণে উলুবাৰী দি গৈ পেলাই সেইখিনিতে সোমাই দিওঁ মানে ভৰলুৰ পাৰে না তাৰপিছত সদায় চকুত পৰে তেতিয়া ভাবোঁ এইখন নদীটো আগতে ইমান ধুনীয়া আছিলে গুৱাহাটীলৈ 2008 চনত ঘূৰি আহিছোঁ তাৰপিছত 9 চনৰ পৰা সেইখন হস্পিটেলত কাম কৰি 9 চনৰ পৰা তাৰ সেই আচল ৰূপটো দেখিছোঁ কেনেকৈ এনেকুৱা হ'ল তাৰপিছত এদিন আমাৰ প্ৰয়াত হোমেন বৰগোহাঁই ছাৰ তেখেতৰ এটা লেখা পঢ়িলোঁ আমাৰ অসমৰ সম্পাদক আছিলে মুখ্য সম্পাদক এই টেমছ নদীৰ তুলনা দি পেলাই লিখিছিলে যে আমি এইখনো কিবা কৰিব পাৰোঁ নেকি তাৰপিছত ভাবিলোঁ এইখনটো আৰু অসম্ভৱ কথা গুৱাহাটীৰ মানুহটো কোনেও উল্লেখেই নকৰে কোনোৱে নামেই নলয় ভৰলুৰ কথা কিন্তু ভৰলু নলা বুলি ক'লে চবেই চিনি পায় নদী বুলি ক'লে চবৰ চকু কপালত উঠে গতিকে আমি বাদ দিলোঁ তাৰপিছত কিন্তু পিছত গম পাইছোঁ যে হোমেন বৰগোহাঁই তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য নিৰ্মল চৌধুৰী ডক্টৰ নিৰ্মল চৌধুৰী তেনেকৈ কিছুমান তেওঁলোকে এখন সমিতি এখন গঠন কৰিছিলে এইটোৰ মানে পুনৰ্জীৱিতকৰণৰ কাৰণে কিন্তু কিবা অসুবিধাৰ কাৰণে মতানৈক্য হ'ল নে কি হ'ল সেই মানে কমিটিটোৱে ভাঙি গ'ল আচ্ছা তাৰপিছত মই ৰটাৰী ক্লাব গুৱাহাটী দক্ষিণৰ সদস্য হয় তাতে আমাৰ এজন নতুন ৰটাৰিয়ান ৰটাৰিয়ানজনে এদিন ভৰলু পাৰতে থাকে সদায় দেখি থাকে সেইকাৰণে হয়তো মনলৈ আহিলে এদিন আমাৰ ৰটাৰীৰ সাপ্তাহিক মিটিঙত উলিয়ালে কথাটো যে ভৰলুখন এনেকুৱা হৈছে আগতে ধুনীয়া আছিল বোলো আমিও কৈছোঁ আগতে কিমান ধুনীয়া চাফা পানী দেখিছিলোঁ তাত মানুহে মাছ মাৰিছিলে বৰশীও বাইছিলে আৰু ডক্টৰ ভূপেন হাজৰিকাই এটা গুৱাহাটীৰ আকাশবাণী গুৱাহাটীক এটা হেৰি দিছিলে সাক্ষাৎকাৰ দিছিলে তাত তেওঁ নিজে কৈছে ভৰলুমুখত যেতিয়া স্কুলত পঢ়োঁতে আছিলে তেওঁ তাত গা ধুইছিলে বৰশী মাৰিছিলে আৰু আমাৰ বহুত বন্ধু সহপাঠী তেওঁলোকে ভৰলুৰ পাৰত থাকে তেওঁলোকে নিজে মাছমৰীয়াই মাছ ধৰি তেওঁলোকক বিক্ৰী কৰা তেওঁলোকৰ দেউতাক খুৰাকে কিনাৰ কথা কৈছে কিছুমানে গা ধোৱাৰ কথাও কৈছে গতিকে সেই নদীখন এনেকুৱা হ'ল আচ্ছা কিবা কৰিব আমি মানে আমাৰ কৰিব পাৰিম নে নোৱাৰি বেলেগ কথা কিন্তু আমি চেষ্টা কৰি চোৱাটো অপল নাই আমাৰতো লোকচান হ'বলৈ একোৱেই নাই হেৰুৱাবলৈ নতুনকৈ একো নাই অলৰেডি মানে ইতিমধ্যে হেৰুৱাইছোঁ তথাপি যদি কিবা এটা সেই তেতিয়া আমি আলোচনা কৰিলোঁ সেইটো সময়ত কৰোণা কাল চলি আছিলে কোভিড আমি ওলাব নোৱাৰোঁ মাজতে মই আকৌ সুধিছোঁ এইটো কোন চন আছিলে 2021-22 সেইটো ধৰক এপ্ৰিলৰ ঘটনা সেইটো সময়তে মই এটা কবিতা লিখিলোঁ ভৰলুক লৈ পেলাই উভতাই দিয়া মোৰ ৰূপহী ভৰলু বুলি সেই কবিতাটো দি পেলাই সামাজিক মাধ্যমত দিলোঁ ফেচবুকত বহুতে ভাল পালে কবিতাটো বহুতে লিখিলে মই ভৰলুৰ পাৰত আছিলোঁ আমি এনেকুৱা আছোঁ ভৰলুখন আগতে তেনেকুৱা আছিলে মানে বহুত সমৰ্থক আৰু মানে এডমায়াৰ কৰিলে মানে হেৰি পালোঁ তেতিয়া মই কি কৰিলোঁ সেই তেওঁলোকৰ কিছুমান চিনাকি আছিল কিছুমান অচিনাকি তেওঁলোকৰ মই নম্বৰবিলাক গোটাই পেলাই এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ গ্ৰুপ খুলি আমি সেই দুইজনে তেওঁৰ নামটো দিলোঁ হেৰি বুলি ছেভ ভৰলু বুলি যিজন মানে আমাৰ ৰটাৰীয়ান বন্ধুৱে হৈ গৈছে তেওঁ গুৱাহাটীৰ মানুহে চিনি পায় ৰবীন কলিতা তেওঁ একদম জোনালীত হেৰি পাৰতে আছে
আমি দুইজনে নামটো দিলোঁ ছেভ ভৰলু বুলি তাৰপিছত আৰু সেইটোতে আমাৰ আলোচনা চলিলে আমি একো সভা তভা কৰিব নোৱাৰোঁ ওলাই যাব নোৱাৰোঁ ক'ভিড প্ৰট'কল চলি আছে তেনেকৈ কৰোঁতে ভোৱামতি আমি ভৰলু বাহিনী তাৰপিছত মৰা ভৰলুৰ এটা আইডিয়া আমি কৰিব পাৰিলোঁ আগতে আমাৰো স্পষ্ট ধাৰণা নাছিল মানে গোটেই হিষ্ট্ৰী জিঅ'গ্ৰাফিটো অলপ বেকগ্ৰাউণ্ডটো পঢ়িছে পিছত আমি যেতিয়া ক'ভিড প্ৰট'কল হেৰি কৰিলে অলপ ৰিলেক্স কৰি দিলে ঢিলাই দিলে তেমিয়া ৰাতিপুৱা সেই নদীৰ পাৰে পাৰে গৈ পেলাই সেই ঠাইবিলাক আমি হেৰি কৰিছোঁ আনকি আমাৰ কিছুমান সদস্যই এই য'ত নদীখন ওলাইছিলে মানে সেইখিনি মেঘালয়ৰ উমটিৰিঙা তালৈকে গৈছে তাৰ ফটো আছে আমাৰ তাত গোটেই গৈছিলে গতিকে সেই তেনেকৈ আমি গোটেই হেৰিখনৰ এটা সম্যক ধাৰণা ল'লোঁ আগতে তেনেকুৱা আছিলে তাৰপিছত এতিয়া কি কৰা যায় কিন্তু সকলোৱে এতিয়া আলোচনা কৰে কি কৰিব পৰা যায় আলোচনা কৰোঁ কিন্তু বাহিৰত একো কাম কৰিব নোৱাৰোঁ সেই তেতিয়া চৰকাৰে ক'ভিড প্ৰট'কলটো অকণমান যেতিয়া ৰিলেক্স ঢিলাই দিলে আমি এটা সুবিধা ল'লোঁ আমি ছেপ্টেম্বৰ 2021 চনৰ ছেপ্টেম্বৰ 26 তাৰিখটো আছিলে চতুৰ্থ আৰু অন্তিম ৰবিবাৰ সেই সময়ত আমি গম পালোঁ যে বছৰৰ ছেপ্টেম্বৰ মাহৰ চতুৰ্থ বা অন্তিম ৰবিবাৰত বিশ্বজুৰি বিশ্ব নদী দিৱস পালন কৰা হয় ৱৰ্ল্ড ৰিভাৰ্ছ ডে ৱৰ্ল্ড ৰিভাৰ ডে সেইটো কানাডাৰ বেনাবী বুলি ঠাইৰ এজন নদী বিশেষজ্ঞ তেওঁ 1000 নে কিমান নদী অধ্যয়ন কৰিছে ভ্ৰমণ কৰিছে তেওঁৰ নাম হৈছে মাৰ্ক এঞ্জেলো তেওঁ আৰম্ভ কৰিছিলে গতিকে আমি অলপ গুগলত চালোঁ হেৰি কৰিলোঁ তাৰপিছত বোলে ঠিক আছে এই সুযোগ আমি নদীক লৈ যিহেতু কাম কৰিম নদী দিৱসৰ দিনাখনে আৰম্ভ কৰিম চৰকাৰলৈ মানে আমাৰ ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনলৈ লিখিলোঁ যে আমি এনেকুৱা উদযাপন কৰিব খুজিছোঁ এটা চাইকেল ৰেলীৰে পাৰ্মিশ্যন দিব লাগে তেওঁলোকে 70 জনৰ পাৰ্মিশ্যন দিলে তাৰপিছত আমাৰ চিনাকি চাইকেল ক্লাব বাইচাইকেল ক্লাব এটা আছিলে তাৰমানে হেৰি টিলিঙা স্পৰ্টছ ক্লাব তেওঁলোক 26 ছেপ্টেম্বৰ ৰাতিপুৱা 6:30 বজাত জোনালীৰ পৰা সেই বাইচাইকেল ৰেলীটো আৰম্ভ কৰিলোঁ এই ভৰলু পাৰে পাৰে গৈ পেলাই একেবাৰে আমি ভৰলুমুখ পালোগৈ আৰু প্ৰাগজ্যোতিষ কলেজৰ চৌহদত আমি তাৰ সামৰণি মাৰিলোঁ সেই তেনেকৈ আৰম্ভ হ'ল তাৰপিছত তেনেকৈ আমি ভাবি আছোঁ আৰু কি কৰিব পৰা যায় আৰু সেই চাইকেল ৰেলীটো তেতিয়া কমিশ্যনাৰ GMC কমিশ্যনাৰ আছিলে দেৱাশিষ শৰ্মা তেওঁ আছিলে আৰু আমাৰ হেৰি বিশিষ্ট সাংবাদিক আৰু সাহিত্যিক আমাৰ এই অনুৰাধা শৰ্মা পূজাৰী তেওঁলোকে সেইদিনা ফ্লেগ অফ কৰিছে আৰু কি কৰিব পৰা যায় বোলে ঠিক আছে আমি সদৌ অসম জুৰি মানে বাহিৰলৈ নোলোৱাকৈ আমি এটা কাম কৰিব পাৰোঁ যে ৰচনা প্ৰতিযোগিতা পাতোঁ চবেই গুৰুত্ব দিলে হয় হোৱাৰ দিলে তো আমি প্লেন কৰিলোঁ প্লেন কৰি পেলাই আৰু সেইটো সময়তে মোক সহায় যোগোৱা মোৰ বন্ধু আছিলে অমিয় ডেকা মোৰ স্কুলৰ সহপাঠী কটন কলেজৰ সহপাঠী আৰু আছিলে প্ৰয়াত প্ৰদীপ ভূঞা তেওঁ ঢুকালে এতিয়া তাৰপিছত আছিলে কমল গোস্বামী উৎসৱগ্ৰস্ত চৰকাৰী অৱসৰ বিষয়া আছিলে তেওঁ অগাবিছাকে দুইজনে ঢুকালে এই চাৰিজন আৰু আছিলে ডক্টৰ ৰমেন কলিতা ডক্টৰ পৰমেশ দেৱ চৌধুৰী এইকেইজনে আমি মিলি আলোচনা কৰি তেতিয়া আমাৰ কোনো সমিতি হোৱা নাই আমি আহ্বায়ক সমিতি এটা নিজৰ ভিতৰতে ভাবি লৈ পেলাই আৰম্ভ কৰিছিলোঁ আৰু আছিলে ডক্টৰ ৰবি কটকে ডক্টৰ সীমাৰেখা দেৱী গোটেইকেইটা নাম মোৰ মনলৈ অহা নাই গতিকে তেওঁলোকে তেতিয়া যিটো ছাপৰ্ট সমৰ্থন দিলে সহযোগ কৰিলে যিটো মনোবল আমাক দিলে সেইটো আমাৰ আগবাঢ়ি যাবলৈ সুবিধা হ'ল তাৰপিছত আমি সদৌ অসম জুৰি পেলাই ইংৰাজী আৰু অসমীয়াত ৰচনা প্ৰতিযোগিতা আমি বিষয় বাছি দিলোঁ আমি লিখা আৰম্ভ কৰিলোঁ মই লিখিলোঁ মোৰ বন্ধুসকলক উৎসাহিত কৰিলোঁ লিখিবলৈ ডক্টৰ ৰবি কটকে লিখিলে সীমাৰেখা দেৱীয়ে লিখিলে মানৱেন্দ্ৰ গোস্বামী তেওঁ আমাৰ কোষাধ্যক্ষ তেওঁ লিখিলে তাৰপিছত আৰু এজন ছিনিয়ৰ আমাৰ মেম্বাৰ হৈছে সত্যব্ৰত শৰ্মা এই বিভিন্ন মানে দিশ সামৰি পেলাই লিখিলে আৰু সেইবিলাক আমাৰ দৈনিক অসমত পাব্লিছ হৈছে আমাৰ অসমত পাব্লিছ হৈছে আৰু দৈনিক জনমভূমিত তাৰপিছত স্বাধীনত এইবিলাকত প্ৰকাশ হৈছে তেনেকৈ মানে আমি মুভমেণ্টটো আৰম্ভ কৰিলোঁ আৰু মই প্ৰথমৰ পৰাই আমাৰ লক্ষ্য কৰিছিলোঁ যে আমি এই কথাটো অকল এটা মানে বডি বা এটা সংগঠনে হেৰি কৰিব নোৱাৰে লোকেল মানুহে আগবাঢ়ি আহিব গতিকে আমাক মানে গুৱাহাটীৰ নাগৰিকক লাগিবই কাৰণ এইটো নাগৰিকৰ সমস্যাটো সৃষ্টি কৰিছে তেওঁলোকে যদি সহযোগ নকৰে অকল আমি হেৰি কৰিব নোৱাৰোঁ তাৰপিছত আমি 31 অক্টোবৰ দিনাখন দেওবাৰ আছিলে সেইদিনা আমি প্ৰথম আমাৰ সাধাৰণ সভা বুলি পাতিলোঁ তাৰমানে আপোনাৰ গোটেই হিষ্ট্ৰীটো জানিলোঁ বাৰু আপুনি কেনেকৈ ছেভ ভৰলু অভিযানটো আপুনি ফৰ্ম কৰিলে বা এষ্টাব্লিছ কৰিলে এতিয়া আজিৰ তাৰিখলৈ
ছেভ ভৰলু যেটো কেম্পেইন বা অভিযান সেটোৱে কিমানখিনি সাকসেসফুল কাম কৰিছে অন দ্য প্ৰেক্টিকেল ফিল্ড সেইখিনি কোৱাৰ আগতে মই এইখিনিলৈ আহিম কিন্তু এটা কথা হ'ল ভৰলুখন আমাক কেলে লাগে বহুতে আমাক সোধে আৰু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ক'বলৈ গ'লে গুৱাহাটীৰ মানুহৰ মাজত ভৰলুৰ নাম উচ্চাৰণ নহৈছিলে কিন্তু আমি যেতিয়া কওঁ যে আমি ভৰ নদীৰ কাৰণে হেৰি কৰিছোঁ মানুহে অলপ আচৰিত হয় কি নদীৰ কথা কৈছে কিন্তু যেতিয়া কওঁ আমি যে ভৰলু নলা যে নলা ভৰলু নলা তাৰমানে তেতিয়ালৈকে গুৱাহাটীৰ মানুহে যিখন 60-70 দশকলৈকে ধুনীয়া নদী আছিলে পৰিষ্কাৰ পানী আছিলে সেই পানী কোনো জেগাত মানুহে খাইছিলে আৰু আগতেই কৈছোঁ মানুহে গা ধুৱে ইভিন হিন্দু মানুহে পূজা পাতলৰ বহুত কাম নদীতেই কৰিছিলে কাৰণ নদীখন আমাক জন্মৰ পৰা মৃত্যুলৈকে লাগে হয়নে আৰু আপুনি ইমান ধুনীয়াকে নদীখনৰ কোৰ্সটো যেটো সেইটো ইমান ধুনীয়াকে বুজাই দিছে মানে গুটে গুৱাহাটীত জুৰি সেই নদীখন বৈ গৈছে আৰু গুৱাহাটীৰ ৰেসিডেন্সৰ কাৰণে নদীখন বৰ ইম্পৰ্টেন্ট বুলি ভাবো কিন্তু সেই নদীখনকে আজি আমি নলা বুলি টাৰ্ম কৰিছো এতিয়া নদীখন কি কাম কৰিছে আমাৰ বহুত মানে নেজানে কথাটো নদীয়েনো কি কৰিছে হেকেতে নলা ভাবিছে এখন নলাই আৰু কিন্তু এসময়ত এখন নদী আছিল বহুতই নদী আছিল সুন্দৰ নদী আছিল গতিকে নদীখন যেতিয়া স্বাস্থ্যবান হৈ আছিল আজিৰ নিচিনা অপমৃত্যু হোৱা নাই তেতিয়া নদীখনে আমাৰ কিমান সহায় কৰিছিল এক নম্বৰ সহায় হৈছে গুৱাহাটীৰ যেটো পৰিবেশ তন্ত্ৰ বা ইকোসিস্টেম আমি সাধাৰণতে জলবায়ু বুজিলে যেটো বুজো হেইটোত যথেষ্ট অৰিহণা যোগাইছিল আমি জানো যে আমি উশাহ নিশাহ লওঁতে আমি বডিৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড বা এঙাৰ গেছ উলিয়াই দিওঁ আৰু বাহিৰৰ পৰা আমি অক্সিজেন লওঁ আৰু সেই অক্সিজেনটো কোনে সৃষ্টি কৰে গছ-গছনিবিলাকে গছ-গছনিবিলাকে সেই এঙাৰ গেছটো শুহি লয় আৰু অক্সিজেনটো উলিয়াই দিয়ে ঠিক তেনেকে পানীয়েও বিশুদ্ধ পানীয়ে পৰিষ্কাৰ পানীয়ে অক্সিজেন হেৰি দিয়ে গতিকে এই যে ভৰলু নদীখন আগতে 30-40 ফুট বহল আছিলে 15 কিলোমিটাৰ আপুনি ভৰলু মুখৰ পৰা একেবাৰে বশিষ্ঠ আশ্ৰমলৈকে ধৰকচোন ইমান বহল নদী এই যেটো পানীৰ উপৰিভাগ তাৰ পৰা কিমান অক্সিজেন মানে বায়ুমণ্ডলত এৰিছিলে যেতিয়া স্বাস্থ্যৱান আছিলে এইটো এক নম্বৰ দুই নম্বৰ কাৰণ হৈছে আমাৰ গুৱাহাটীৰ কিমান মানুহে এই যে মিউনিসিপালিটি বা কৰ্পোৰেচনে যে পানী যোগান ধৰে কিমান মানুহে পাইপৰ পানী পায় ধাৰণা আছেনে তেওঁলোকৰ ৰেকৰ্ড মতে আগতে হেতু মাত্ৰ 30% আছিলে এতিয়া বাঢ়ি পেলাই 40% মান হৈছে তে 100 জনৰ 40 জনে পালে বাকি 60 জনে কি কৰিব পানী নহলতো আমি থাকিব নোৱাৰো 60 জনে কি কৰিছে আমি কুয়া খান্দিছো টিউবৱেল বহুৱাইছো কৰবাত সেলো টিউবৱেল বাম কৰবাত দ বোৰিং কৰিছো বোৰিং কৰি পেলাই মাটিৰ পৰা আমি পানীটো লৈছো ইভিন আমাৰ এই জনকপুৰ অঞ্চলতে মোৰ দুটা কুয়া আছে আচ্ছা সেই পানীখিনি যে আমি জোৰ পৰা আহিছে কৰ পৰা আহিছে মাটিৰ পৰা আহিছে গ্ৰাউন্ড ওয়াটাৰ এখিনি সাৰফেস ওয়াটাৰ নহয় নদীৰ পানীটো হল সাৰফেস ওয়াটাৰ এটো হল গ্ৰাউন্ড ওয়াটাৰ পানীৰ পৰা নিগৰি পানীখিনি কুয়াত জমা হয় আমি উঠাই আনো গতে সেই পানীখিনি যেতিয়া বাহিনী ভৰলু মৰা ভৰলু মানে পলিউটেড প্ৰদূষিত হোৱা নাছিলে প্ৰাকৃতিক নিৰ্মল পানী হৈ আছিল তেতিয়া এই গ্ৰাউন্ড ওয়াটাৰলৈ কোনো ভয় নাছিলে এতিয়া কি হৈছে এতিয়া এই এটাইখন নদী মানে ইমান প্ৰদূষিত হৈছে একটা কথাটো আপুনি প্ৰথমতে কৈছে ইমান কলা ওচৰলৈ যাব নোৱাৰে খুব গোন্ধ কাৰণ কি হৈছে তাত এইবিলাক বিশেষকৈ 70 দশকৰ পৰা আমাৰ দৈনন্দিন জীৱনলৈ বহুত প্লাষ্টিক আহিলে তাৰ এটা প্লাষ্টিক নাছিল আমি কাগজৰ ঠোঙা ব্যৱহাৰ কৰিছিলো বজাৰলৈ আমি এই এনেকুৱা মোনা লৈ পেলাই গৈছিলো এনেকুৱা নোলা গটিকে আপোনাৰ দোকানীয়ে কাগজৰ ঠোঙাত বান্ধি দিয়ে আমি সেইবিলাক ঘৰলৈ লৈ আনি সেইবিলাক বয়াম সয়াম কন্টেইনাৰ থওঁ কাগজৰ ঠোঙাটো আমি বাৰীতে পুতি থৈ দিওঁ পচি যায় সাৰ হয় কিন্তু আজিকালি প্লাষ্টিক আহাৰ পিছত মানুহে মোটাৰ কথা পাহৰিলে খালি হাতেৰে যায় পাৰ্চটো লৈ পেলাই আৰু তাত বজাৰ কৰে এখোপা প্লাষ্টিক ঘৰলৈ লৈ আহে গতি সেই প্লাষ্টিকবিলাক আনি পেলাই যদি ভালদৰে নিষ্কাশন কৰিলে এটা আমাৰ ক'ব লগা একো নাই কিন্তু ভালদৰে নিষ্কাশন গুৱাহাটীত নহয় কি কৰে মানুহবিলাকে বেছিভাগে জ্বলাই দিয়ে প্লাষ্টিক পলিথিন তাৰ পিছত বাকিবিলাক কি কৰে যতে ততে ওচৰ যদি খালি প্লট আছে তাতে পেলাই দিলে
কোনোবাই যদি ৰাস্তা কিনাৰত অকণমান পেলোৱা দেখিলে সেইখিনি পেলোৱা জেগা বুলি বাকীখিনি তাতে পেলাই ধৰিলে যিবিলাক নলা নৰ্দমা আছে তাত পেলালে আৰু কোনোবা যদি বাহিনী ভৰলো মৰা ভৰলো পাৰত আছে তাত পেলালে নলাই হয় সেইকাৰণে পেলাই দিয়ে গতিকে সেইখিনি পৰাৰ পিছত কি হ'ল এই যে এখন নদীত প্ৰাকৃতিক নদী পানীখিনিতো বৈ আহে আৰুতো সেই মাটিৰ পৰাতো পানী ওলায় নিৰ্গত হয় গতিকে তলত এই প্লাষ্টিকৰ লেয়াৰ পৰি পৰি তলৰ পৰা ফ্ল'ৰৰ পৰা বা ছাইডৰ পৰা যিটো পানী আহিব সেই পানীটো নাহা হ'ল আৰু এই প্লাষ্টিকবিলাকতো বিষাক্ত বস্তু কিমান কেমিকেল হেৰিৰ পৰা বনায় গতিকে সেইবিলাকে পানীটো প্ৰদূষিত কৰে যি ভৰলু বাহিনীৰ পানীত আগতে মাছ পুঠি জলজ উদ্ভিদ পাইছিলে এতিয়া তাত কি পায় প্লাষ্টিক আৰ্ছেনিক ফ্ল'ৰাইড lead মানে সীহ হেভি মেটেল তাৰপিছত কেডমিয়াম ক্ৰমিয়াম এইবিলাক পদাৰ্থ পায় দূষিত পদাৰ্থ এইবিলাক নম্বৰ কি হ'ল কিয় লাগে ভৰলু মই সেইটো কৈছোঁ বহুতে মানুহে চিন্তা নকৰে কথাটো এই যে বানপানী কয় কৃত্ৰিম বানপানী আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়াতো শুনাই নাছিলোঁ 75 76 77 লৈ আমিতো বানপানী শুনাই নাই বৰষুণ দিয়ে বৰষুণৰ পানী জমা হ'বৰ কাৰণে বহুত গঠাই আছিলে গুৱাহাটীত এই যে পথাৰখনৰ কথা ক'লো ৰাজগড়ৰ পৰা ৰাধা গোবিন্দ বৰুৱা পথ ইফালে বিৰুবাৰী ৰূপনগৰত এখন ডাঙৰ ধাননি পথাৰ ইফালে পূবকৰ্ণিয়াৰ পৰা চানমাৰীলৈকে তিনিখন ডাঙৰ ডাঙৰ বহল আৰু দ পথাৰ আছিলে গতিকে বাৰিষা যিমানেই বৰষুণ নিদিয়ক সেইখিনিয়ে পানী ধৰি ৰাখে তাৰপিছত বাহিনীবোৰতো বহল আছিলে তেতিয়া দ আছিলে বাকীখিনি বাহিনীবোৰলৈ উটুৱাই নি পেলাই কঢ়িয়াই নি ব্ৰহ্মপুত্ৰত পেলায় তাৰ বাহিৰেও গুৱাহাটীত বহুত দ ঠাই আছিলে উদাহৰণস্বৰূপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এতিয়া য'ত বনাইছে সেয়া আছিলে ইম্পৰ্টেন্স অফ ভৰলু কিয় সেইটো নহয় আৰু আছে গতিকে আৰু এই যে প্লাষ্টিক আহিলে যে য'তে ত'তে পেলালে গতিকে বৰষুণ দিলে কি হয় যেতিয়া প্লাষ্টিক আহিলে 80 দশকত বৰষুণ দিলে এইবিলাক ফটকে ভৰি যায় এটা নলাত তাত ইমান প্লাষ্টিক ওলায় যেতিয়া চাফা কৰে মাত্ৰ 20 to 15% জেগা বাকী থাকে পানীৰ কাৰণে পানীখিনি আহিলে 50 to 20% নলাই দি গ'ল বাকী 80 to 85% কিনি যাব ৰাস্তালৈ বাগৰিব ৰাস্তাৰ পৰা আপোনাৰ ঘৰত সোমাব আপুনি হাহাকাৰ লগাব বোলে বানপানী হৈ গ'ল গতিকে বানপানীটো এই 80 দশকৰ পিছত হৈছে আৰু ভৰলুখনৰ আগৰ যিটো কেপাচিটি আছিলে পানী কঢ়িয়াই নিয়াৰ বা ধাৰণ কৰাৰ ধৰি ৰাখিব পৰা সেইটোতো বহুত কমি গ'ল এক হ'ল বাম হ'ল আৰু দুই হ'ল গোটেই নদীখন বহুত জেগাত বেদখল হ'ল চৰকাৰে য'ত গুৰুত্ব দিব লাগিছিলে চকু দিব তাত চকু নিদিলে বা চকু দিলে হয়তো ইমান ভালকৈ মন নকৰিলে মানুহে খুচিমতে ঘৰ বনালে এতিয়া মই উদাহৰণ দিছোঁ ভৰলুখনৰে উদাহৰণ দিছোঁ ভৰলুখন চিৰিয়াখানাৰ পৰা জোনালীলৈকে ভৰলু তাৰ সিফালৰ পৰা বাহিনী একেবাৰে ৰুক্মিণী গাঁৱৰ পৰা এইখন কিমান বহল কোনে ক'ব এইখন এখন নদী বুলি নলা বুলি কয় আচ্ছা ঠিক আছে জোনালীত থিয় হৈ আপুনি পশ্চিম ফালে চাওক তৰুণ নগৰ কিমান বহল 30 পৰা 40 ফুট বহল কিন্তু তাৰ পূব ফালে 15 পৰা 20 ফুট বহল এখন নদী 15 পৰা 20 ফুট বহল নদী এখন ৰাস্তাটো অতিক্ৰম কৰিয়ে কেনেকৈ মানে দুগুণ তাৰ প্ৰস্থ হৈ গ'ল দুগুণ বহল কেনেকৈ হৈ গ'ল তাৰ মানে সিটো চাইডে কিমান বহল আছিলে বাধা পৰিছে মানুহে বেদখল কৰিছে গুৱাহাটী মিউনিচিপালিটিৰ মানে কৰ্পৰেশ্যনৰ পৌৰ নিগমৰ নিজৰ তথ্যমতে 330টাতকৈ ডাঙৰ সৰু ডাঙৰ নলাই এই এনেকুৱা লেতেৰা বস্তু যিটো চিৱেজ বুলি কয় য'ত মল মূত্ৰ থাকে পাকঘৰৰ পানী থাকে হোটেল ৰেষ্টুৰেণ্টৰ লেতেৰা পানী থাকে ধোৱা পখলাৰ পানী মেচিনাৰী কল কাৰখানাৰ লেতেৰা মবিল গ্ৰীজ লগোৱা সেই পানীবিলাক দূষিত পানী সেইবিলাকক চুৱেজ বুলি কয় সেইবিলাক আনি পেলাই এই বাহিনী ভৰলুত পেলাইছে যিটো এখন আইন আছে আইনখনৰ নাম হৈছিলে ৱাটাৰ এক্ট ইণ্ডিয়ান ৱাটাৰ এক্ট 1974 ভাৰতীয় জল আইন 1974 তাৰ মতে আপুনি প্ৰাকৃতিক জলাশয়ত এখন বিলো হ'ব পাৰে হ্ৰদো হ'ব পাৰে নদীও হ'ব পাৰে পুখুৰীও হ'ব পাৰে তাত আপুনি কোনো এনে বস্তু পেলাব নোৱাৰে যিটোৱে সেই পানীৰ ক্ষতি কৰিব পাৰে প্ৰদূষণ পানীৰ গুণ নষ্ট কৰিব পাৰে কিন্তু ইয়াতো আমি ভৰলু বাহিনীটো প্ৰাকৃতিক নদী আছিলে 60 দশকলৈকে 70 দশকলৈকে এতিয়া আমি কি পেলাইছোঁ তাত এইবিলাক লেতেৰা চিৱেজ পেলাই আছোঁ গতিকে দেখে আমি আইনটো ভংগ কৰিছোঁ আৰু ভৰলু দিয়ে ক'ত পেলাইছে ইমানখিনি লেতেৰা
প্ৰদূষিত পদাৰ্থ দূষিত কৰা ব্ৰহ্মপুত্ৰলৈ বহুত পেলাইছে গতিকে ব্ৰহ্মপুত্ৰখন আমি হেৰি কৰিছোঁ পলিউট কৰিছোঁ গতিকে ডেকে BOD বুলি বায়'কেমিকেল অক্সিজেন ডিমাণ্ড বুলি কয় তাৰমানে একটা মানে পানীত এই প্ৰাকৃতিক পানীত মাছ পুঠি জীয়াই থাকিবলৈ তাত অক্সিজেন থাকিব লাগিব তাৰ লেভেলটো কেনেকুৱা হ'ব পাৰ্মিছিবল লিমিট হৈছে 3 মিলিগ্ৰাম পাৰ লিটাৰ BOD তাৰমানে 1 লিটাৰ যদি 3 মিলিগ্ৰাম অক্সিজেন থাকে তাত মাছ পুঠি থাকিব পাৰে একো ক্ষতি নহয় কিন্তু এইটো যদি বাঢ়ি যায় অক্সিজেন ডিমাণ্ড বুলি কয় অক্সিজেন ডিমাণ্ড যদি বাঢ়ি যায় তেতিয়াহ'লে সেই পানীত মাছ পুঠি বা কোনো জীৱ জীয়াই থাকিব নোৱাৰে যোৱা 2018 চনৰ হেৰি মতে তথ্য মতে আমাৰ বাহিনী ভৰলো বাহিনী একেই হ'ব আর BOD হৈছে 52 মিলিগ্রাম পার লিটার ইমান প্ৰদূষিত তাৰ মানে 52 কিন্তু তাৰ হেহতি আৰু এটা কৰবাত পাইছো মই হেতু মতে 61 আৰু এইটোৰ ওপৰত ভিত্তি কৰিয়ে NGTA নেশনাল গ্ৰীণ ট্ৰিবিউনেল যেটো গোটেই ভাৰতৰ নদীবিলাকক জৰীপ কৰিছে প্ৰদূষিত নদী বিচাৰি উলিয়াবলৈ 351খন প্ৰদূষিত নদী উলাইছে গোটেই ভাৰতত তাৰে ভিতৰত 44খন আছে নৰ্থ ইষ্টত আৰু তাৰে ভিতৰত টপত আছে ভৰলু নদী প্ৰদূষণৰ ফালৰ পৰা এটো এটা বহুত কেটেগৰি 1 হবে গুৰুত্বপূৰ্ণ তেনেকুৱা কেটেগৰি 5টা আছে কেটেগৰি 1 2 3 4 5 সো ভৰলুখন কেটেগৰি 1ত আছে ভৰলুখন কেটেগৰি 1ত আছে মানে ইমান প্ৰদূষিত হৈছে গতিকে সেই প্ৰদূষিত মানে নদীখনৰ প্ৰদূষণ দূৰ কৰিবলৈও ব্যৱস্থা আছে আমি সেইবিলাক পৰামৰ্শও দিছো প্ৰথম উদ্দেশ্য আমি কৈছো যে এইটো এটা ইমান ডাঙৰ সমস্যা আমি ৰাইজ যদি লগত নাথাকে গুৱাহাটীৰ নাগৰিকে যদি কথাটো বুজি নেপায় কাৰণ বুজি পালেহে তেওঁলোকে সহযোগ কৰিব যে কিয় বহিনীখন ভৰলুখন আমাক পুনৰ জীৱিত অৱস্থাত লাগে সেইখন মৰি গলে গুৱাহাটীৰ কিমান লোকসান হ'ব এটোতো মৃতপ্ৰায় হৈ আছে আমি পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰি আছো সেইখিনি কথা আমি বুজাবৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰিছো সেইখিনি বাৰ ছাত্ৰ-ছাত্ৰী কথাটো কলৈ তাৰ পিছত আমি বাহিনী ভৰলু মৰাভৰলু প্ৰায় সভা পাতিছো কোবাত ক্লাব আছে কোবাত নামঘৰ আছে কোবাত কৃষ্টি কলা কেন্দ্ৰ আছে তাত বহি আমি স্থানীয় মানুহৰ লগত কথা পাতিছো তেওঁলোকৰ বা শুনিছো ভৰলুখন আগতে কেনেকুৱা আছিল হেতু কৈছে তেনেকুৱা সকলোৱে দুখৱা কৈছে যে এনেকুৱা হৈ গল তে আমাৰ কথা হল হৈ গল উপায় নাই এতিয়া নোহোৱাটোক আমি হৈ যোৱাটো নোহোৱা কৰিব নোৱাৰো কিন্তু আমাৰ যিখিনি বাকি আছে আমি সেইখিনিকে বচাওঁচোন গতি কেনেকৈ বচাব পাৰো এক নম্বৰ কথা আমি যদি অধ্যয়ন কৰি চাওঁ বা বিশ্লেষণ কৰি চাওঁ এক নম্বৰ কথা হৈছে এই নদীকেইখনৰ এই অৱস্থাৰ কাৰণে মূলতে দায়ী কি এক নম্বৰ হৈছে আৱৰ্জনা এই যে মানুহে আৱৰ্জনা পেলাবলৈ ললে আৱৰ্জনাই কিমান ক্ষতি কৰিলে মই আগতে কৈছো আমাৰ যিবিলাক আৱৰ্জনা আমাৰ দৈনন্দিন জীৱনত ওলাই হেতু দুটা ভাগত ভগাব পাৰি এটা হল বায়োডিগ্ৰেডেবল আৰু এটা হল বায়ো নন ডিগ্ৰেডেবল তাৰমানে এটা জৈৱিক আৰু এটা অজৈৱিক জৈৱিকটো এই কাগজ শাক-পাচলিৰ বাকলি ফল-মূলৰ বাকলি মাছ কুটিলে মাংস কুটিলে তাৰ যিবিলাক ওলাই সেইবিলাক হৈছে বায়োডিগ্ৰেডেবল সেইবিলাক যদি গাত এটা খুটি আমি পুতি থৈ দিও 2-3 মাহৰ পিছত সেইখিনি পচন সাৰ হয় কম্পোষ্ট বুলি কয় সেইটো সকলোৱে জানে হয় আৰু ইবিধ হৈছে এই আপোনাৰ প্লাষ্টিক পলিথিন প্লাষ্টিকৰ বেগ পলিথিনৰ বেগ আৰু বিভিন্ন সৰঞ্জাম প্লাষ্টিকৰ সৰঞ্জাম প্লাষ্টিকৰ খেলনা সেইবিলাক হৈছে নন বায়োডিগ্ৰেডেবল আৰু আজিকালি খেলনাবিলাক দেখিছে নাই সৰু ল'ৰা-ছোৱালী সব প্লাষ্টিকৰ আগতেতো কাপোৰৰ আছিল কাগজৰ আছিল ডাঠ কাগজৰ আছিল সেইবিলাকতো আজিকালি নাইকিয়া হৈ গল সব প্লাষ্টিকৰ এতিয়া গতিকে সেইবিলাক যেতিয়া বেয়া হয় আৱৰ্জনা হৈ যায় গতিকে সেইটো হৈছে নন বায়োডিগ্ৰেডেবল 13 আপোনাৰ 59 ধৰিলো আজি দেওবাৰে 5 লাখ মানুহে বজাৰ কৰিছে সৰু ল'ৰা-ছোৱালীৰ কথা ধৰা নাই এই ৰাতিপুৱা আপুনি তিনিআলিৰ পৰা গাখীৰৰ পেকেটটো আনাৰ লৈকে এতিয়া গুৱাহাটীতো আজিটো চৰকাৰে কৈছে গোটেই ৰাতিয়ে খুলি থবলৈ এটো বাদেই দিছো বাৰু অন্তত 9-10 বজালৈতো মানুহ বজাৰ কৰে উভতি আহোতে ফল অলপ কিনি আনিলে
কোনোবাই ব্ৰেড এটা কিনি আনিলে, কোনোবাই বিস্কুট কিনি আনিলে, আৰু চবেই এই প্লাষ্টিকৰ কেৰি বেগত আনিবই। গতিকে 5 লাখ মানুহৰ ৰাতিপুৱা গধূলিলৈকে কিমান লাখ হেৰি জমা হ'ব? আমি 10টাকৈ যদি ধৰোঁ কমেও, ডাঙৰ সৰু মিলাই, তাৰমানে 50 লাখ। 50 লাখ প্লাষ্টিকৰ কেৰি বেগ বা মোনা, আপুনি এইটো ৰুমটো মোৰ যথেষ্ট ডাঙৰ, ইয়াতো জেগা নহ'ব। গতিকে সেইখিনি আহিল নাই ঘৰলৈ। গতিকে আমি কৈছোঁ যে আপোনালোকে এই মোনালৈ যোৱাটো অভ্যাস কৰক। অভ্যাস কৰিলে আপোনালোকৰ বহুতখিনি কমি যাব ঘৰলৈ। আচ্ছা, আপোনাৰ মতে এতিয়া ভৰলুৰ যিটো এৱেৰনেছ, ভৰলু যিটো ছেফ কৰি ৰখাৰ যিটো এৱেৰনেছ, সেইটো বাঢ়িছেনে আগতকৈ মানুহৰ মাজত? আগতে যথেষ্ট বাঢ়িছে। আমি কৈছোঁ যেতিয়া আৰম্ভ কৰিছিলোঁ 21 চনত মানুহে যেন ভৰলুৰ নামেই শুনা নাছিলে, মুখত নলয়ে নাম। এতিয়াতো ভৰলুৰ কথা মানুহে আলোচনা কৰে, কাগজে পত্ৰৰে ভৰলুৰ কথা ওলায়। আমি কিবা এটা প্ৰবন্ধ নিজে ইমানকেইটা আৰ্টিকেল লিখিছে, 30টা মান চাগে আপুনি নিজে আৰ্টিকেল লিখিছে ভৰলুৰ বিষয়ে? মই লিখিছোঁ বিভিন্ন দিশ সামৰি, আৰু তেওঁলোকে বহুতৰ লিখাৰ অভ্যাস নাই, তেওঁলোকে ফোন কৰে, ফোন নম্বৰটো দিয়ে। গতিকে সেই বস্তুটো প্ৰথমতে নাছিলে। আৰু এতিয়া কোনো নহয় 10জনৰ এতিয়া অন্ততঃ 6জনে কয় যে আমাৰো দায়িত্ব আছে। মানে মানুহ আগবাঢ়িছে। আগতে উল্টা আছিল। আগতে 4জনে কৈছিলে, 6জনে কৈছিলে আমাৰ দায়িত্ব নহয়। আৰু সেইকাৰণে এতিয়া, আৰু বিশেষকৈ জয়ন্ত মল্ল বৰুৱাই দায়িত্ব লৈ পেলাই কৰ্মচাৰী বঢ়াইছে, আৰু কামবিলাক আৰু বেছি হেৰি কৰিছে, প্ৰয়েক্টিভ কৰিছে। এতিয়া গুৱাহাটীখনত ৰাতিপুৱা ওলাই গ'লে যেনিয়ে তেনিয়ে ঝাৰু মাৰি থকা, হেৰি মাৰি থকা চকুত পৰে, আৰু যথেষ্ট চাফা হৈছে। কিন্তু সেইটোৱে নহয়, আমি কৈছোঁ খালি ঝাৰু মাৰি চাফা কৰিলে নহয়, এই যিখিনি আৱৰ্জনা ওলাল তাৰ শুদ্ধ আৰু বিজ্ঞানসন্মত নিষ্কাশন হ'ব লাগে, তেতিয়াহে কামটো হ'ব। আৰু এটা প্ৰগ্ৰাম আছে আমাৰ চিটি প্ৰগ্ৰাম, পোষ্টাৰিং কৰিছোঁ আমি, মোৰ হেৰিটোত আছেই। আমাৰ ভৰলুৰ পাৰে পাৰে আমি মাৰি দিছোঁ, ভৰলুৰো বাহিনী, নলা নহয় নদী, নদীক সন্মান কৰক। হিন্দীটো লিখিছোঁ কিছুমান ঠাইত, কাৰণ বহুতে অসমীয়া পঢ়িব নাজানে, কাৰণ বুজি পাব। ইংলিছত লিখা নাই, হিন্দী আৰু অসমীয়াত লিখিছোঁ। কাৰণ সেইখিনিত সকলোৱে জানে যে ইয়াত জাবৰ নেপেলাব, জাবৰ পেলালে আইনমতে দণ্ডনীয়, প্লাষ্টিক পলিথিন, এইবিলাক আমাৰ হেৰি আছে, এইবিলাক আমাৰ হেৰি বিজ্ঞপ্তি গুহাৰি, আমি এনেকুৱাবিলাক প্ৰচাৰ কৰিছোঁ, কি কৰিব লাগে কি নালাগে। তাৰপিছত এই এনেকুৱা পোষ্টাৰ আমি মাৰি বাৰি দিছোঁ, এই এনেকুৱা পোষ্টাৰ, এইবিলাক কাৰ্যকৰী, যেনেকৈ ৰাস্তাত জাবৰ নেপেলাব, ডাষ্টবিন ব্যৱহাৰ কৰক, তেনেকৈ। আৰু ছেফ ভৰলুৰ আপোনাৰ কাৰ ষ্টিকাৰজো আছে? কাৰ ষ্টিকাৰো আছে। এইবিলাক কাৰ ষ্টিকাৰ, এইটো আমি 21 চনতে আৰম্ভ কৰিছোঁ। এইখিনি বাইকত লগাব পাৰে, গাড়ীত লগাব পাৰে। আমাৰ কথা হৈছে মানে প্ৰচাৰ হওক, আৰু মানুহে সোধে এইটো ষ্টিকাৰ, এইটো মানে আপোনাৰ ক'ৰ বা কি, তাত আমি ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰক, ভৰলু বাহিনী মৰা ভৰলুত জাবৰ নেপেলাব, এইবিলাক অন্ততঃ এইবিলাক কিছু পৰিমাণে হেৰি কৰি। আপোনাৰ মতে এই বহুতখিনি কাম কৰি আছে বোলো আপোনালোকে, আপোনাৰ মতে চবতকৈ ডাঙৰ চেলেঞ্জ কি, প্ৰত্যাহ্বান কি পাইছে? প্ৰত্যাহ্বান 1 নম্বৰটো কম, মানুহৰ স্বভাৱৰ পৰিৱৰ্তন, অভ্যাসৰ পৰিৱৰ্তন। কাৰণ এইটো কাৰণে এটা সামাজিক পৰিৱৰ্তন দৰকাৰ হৈছে। কি সামাজিক পৰিৱৰ্তন? যে ইমান দিনে মানুহে এইটো কথা ভবা নাছিলে, এইখন নলা বুলি ভাবিলে, কৈছোঁ নহয়, ভৰলু নদী বুলি ক'লে আচৰিত, নলা বুলি ক'লে চবেই হাঁহি মাৰি চিনি পাওঁ বুলি কয়, নলা বুলি ভাবি ইয়াতে জাবৰ পেলাব। সেইটো বাৰু এটা আপোনাৰ মানুহৰ এৱেৰনেছ বা মানুহৰ এটা জাগৰূকতা। এই যে এতিয়া যে আমি এৱাৰনেছ সলনি অভ্যাসটো, মানে পুৰণা অভ্যাস পটকে হেৰি কৰিব নোৱাৰে নহয়, সলাব নোৱাৰে। গতিকে সেইটো এটা ডাঙৰ হেৰি। আমি জানিছোঁ এইটো একেদিনাই নহ'ব, সলনি সময় লাগিব, কিন্তু হৈ আহিছে। চৰকাৰৰ তৰফৰ পৰা ডাঙৰ কথা হৈছে, চৰকাৰৰ পৰা আমি যিমানখিনি সঁহাৰি পাম বুলি ভাবিছিলোঁ, আৰু আমি 21 চনতে আৰম্ভ কৰিছোঁ, এতিয়া আমাৰ চতুৰ্থ বছৰ চলি আছে, আমি ইমানখিনি জাগৰণ বা ইমানখিনি প্ৰচাৰ কাৰ্য চৰকাৰৰ কথা। আমি প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিলোঁ মে' মাহৰ 2023 চনৰ মে'ৰ বোধহয় 15 তাৰিখ। তেওঁক গোটেইখিনি কথা ক'লোঁ, এটাই ভাল লাগিছে, তেখেতে এবাৰো কোৱা নাই যে ভৰলুখনৰ কথা চিন্তা কৰি কি হ'ব, নলা হৈ গ'ল, কেতিয়াও কোৱা নাই, খুব চিৰিয়াছলি শুনিছে, সেইটোৱে মোৰ ভাল লাগিছে। আৰু ক'লে বোলে ঠিক আছে, আপোনালোকক মই ব্যৱস্থা কৰি দিছোঁ, ভালকৈ আলোচনা কৰক। তেওঁৰ নিৰ্দেশত তেতিয়া অশোক সিংহল ডাঙৰীয়া মন্ত্ৰী আছিলে, GDDৰ মানে নগৰ পৰিক্ৰমা আৰু উন্নয়নৰ, তেওঁক আমাক আমন্ত্ৰণ কৰি জনালে। আমি 5 জুলাই 2023 তেখেতৰ কাৰ্যালয়ত আমি সভা কৰিলোঁ। এই যিখিনি
সমস্যাৰ কথা ক'লো সমস্যাৰ কথা কৈ উঠাৰ পিছত তেখেতে বোলে দাদা সমস্যাটো চবেই জানে আমাক সলিউশন দিয়ক আমি ভাবিছিলোঁ এইখিনি কৰাৰ পিছত আমি বিচাৰিম যে আপোনালোকে কি প্লেন কৰিছে সেইখিনি নেপালোগৈ তাৰ আগতে তেখেতে গতিকে এটা অনুমান কৰিব পাৰে যে তেওঁলোকে বিশেষ একো প্লেন নাই অন্ততঃ তেতিয়ালৈকে নাছিলে তাৰপিছত আমি দি আহিলোঁ তাৰপিছত ক'লে নাই আমি আৰু আলোচনা কৰিব লাগিব ডেফিনেটলি আমি কিবা এটা কৰিম তাৰপিছত 7 তাৰিখে এটা মেইল পালোঁ দুদিনৰ পিছত সেই মেইলটো কৰিছে তেখেতে গুৱাহাটী পৌৰ নিগমৰ কমিছনাৰলৈ যেনেকৈ ছেভ বৰ্ড অভিযান লেড বাই ৰবীন্দ্ৰনাথ মজুমদাৰ আহিছে বা তেওঁলোকে এইকেইটা পইণ্ট দি গৈছে 4টা পইণ্ট দিছে সেই 4টা পইণ্ট এই হেৰি পিপিটিখনত আছে গতিকে এইকেইটাৰ যাৱতীয় কাৰ্যব্যৱস্থা ল'ব লাগে 1 নম্বৰ আছিলে তেওঁলোকে কৈছিলে আমি চাফা কৰোঁ মানুহে জাবৰ পেলাই মই বোলো ব্যৱস্থা কৰক সব মানুহে নেপেলায় সব মানুহ বেয়া নহয় যিবিলাকৰ বেয়া অভ্যাস তেওঁলোকে পেলায় গতিকে স্পৰ্শকাতৰ ঠাইবিলাকত আপোনালোকে চিচি কেমেৰা লগাওক ধৰক 2-এজনক ধৰি পেলাই ফাইন কৰক এই যেনেকৈ হেলমেট নিপিন্ধিলে ফাইন কৰিছিলে সকলোৱে হেলমেট পিন্ধে গতিকে সেইটো কৰক তেওঁলোকৰ ফটো টিভিত দি দিয়ক 2-3 দিনৰ কাৰণে পেপাৰত দি দিয়ক তেওঁলোকক দেখি পেলাই বাকীবিলাকে বন্ধ কৰিব সেইটো এটা 2 নম্বৰ কৈছিলোঁ যে এনক্ৰচমেণ্ট সেইটো চৰকাৰে নিজৰ ফালৰ পৰাও কৈ আছে গতিকে এনক্ৰচমেণ্টে যিমানখিনি পাৰক আমি আশা কৰা নাই যে আপোনালোকে শতকৰা 100% বেদখল মুক্ত কৰিব পাৰিব সেকেন্ড কৈছিলোঁ এই যে প্ৰদূষণ হৈ আছে পানী হেৰিবিলাকৰ পানীটোত সেই প্ৰদূষণৰ দূৰ কৰিবৰ কাৰণে আপোনাৰ নদীখনত সমান্তৰালকৈ নদীৰ বুকুত ফ্ল'ৰত দুইফালে পকাৰ দেৱাল বান্ধি এই যে 330টা বা তাতকৈ অধিক নলাই যে চুৱেজ আনি পেলাইছে লেতেৰা সেইখিনি ধৰক ট্ৰেপ কৰক কৰি পেলাই ঠায়ে ঠায়ে STP স্থাপন কৰক চুৱেজ ট্ৰিটমেণ্ট প্লেন সকলো উন্নত গুৱাহাটী ভাৰতৰ বহুত নগৰত আছে ইন্দোৰত আছে পুনেত আছে আহমেদাবাদ আছে হায়দৰাবাদত আছে সকলোতে আছে গতিকে সেই চুৱেজখিনি তাত পৰা আগতে ধৰি পেলাই এই STPত আপোনালোকে পৰিশোধন কৰি পেলাই একদম পৰিষ্কাৰ পানী ওলাব সেই পানীখিনি তাত পেলাওক সেইটো প্ৰদূষণ দূৰ কৰিবৰ কাৰণে কৈছোঁ আৰু বানপানীৰ কাৰণে সকাহ কৰিব পাবৰ কাৰণে এই নলাবিলাক একদম চাফা কৰি ৰাখক এনেকৈ চাফা কৰি ৰাখক যাতে বৰষুণ দিয়াৰ লগে লগে সেই পানী আহি পেলাই ভৰলু বাহিনীত পৰিব পাৰে আচ্ছা বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী লেভেল ওপৰত থাকে এৰিয়ে পানী এৰিব নোৱাৰে চুইচ গেটটো বন্ধ কৰি দিয়ক কাগজৰ যদি আছে পানীখিনি পাম্পাৰে দৰকাৰ হ'লে পেলাই নহ'লে এমাহ থাকক এটা ষ্টেগনেণ্ট ৰিজাৰ্ভৰ হৈ পেলাই এইখিনি হেৰি দিছোঁ তাৰপিছত আৰু এটা কৈছোঁ এই 1988 চনত 1988 সেইটো সময়ত এই গুৱাহাটী পূব অংশত বানপানী হৈছিলে বৰষুণে হুলস্থুল লাগিছিলে একেবাৰে বেলতাৰৰ পৰা আৰম্ভ কৰি ইফালে একেবাৰে মথুৰা নগৰ ডাউন টাউন হৈছে তেতিয়া কি কৰিলে এজন উচ্চপদস্থ বিষয়াই লৈ পেলাই তেওঁলোকে বিষয়কৰ লগত গৈ পেলাই ইঞ্জিনিয়াৰ লৈ পেলাই বাহিনীখন ট্ৰেক কৰি কৰি একদম বশিষ্ঠ চাৰিআলি পালেগৈ তাত গৈ দেখিলে যে একদম ফেনে ফুটুকাৰে বাহিনীৰ পানী আহি আছে তেওঁলোকে ধৰি ল'লে এইটো হৈছে কালপিত গতিকে তাতে কালী মন্দিৰ আছে নতুন বজাৰ তাতে বন্ধ কৰি দিলে নদীখন চুইচ গেট বহালে চুইচ গেট লোহাৰ বহালে কিন্তু তাতো তেওঁলোকে সন্তুষ্ট নহয় অন্ততঃ 30 ফুটমান মাটি ভৰাই পেলাই নদীখন বন্ধ কৰি দিলে বন্ধ কৰি সৰু খাল এটা আছিলে বাওঁ চাইডে সেইটো ডাঙৰ কৰি পেলাই খান্দি নি পেলাই এই সিফালৰ পৰা যে বশিষ্ঠ নদীখন আহিছে সৰু সজাই গেঞ্জ ভিলেজৰ ওচৰত তাত নি পেলাই লগাই দিলে এতিয়া যিখন বশিষ্ঠ নদী আমি ভেটাপাৰাত দেখা পাওঁ হাউকুছিত দেখা পাওঁ ISPTত দেখা পাওঁ সেইখন হৈছে কম্বিনেশ্যন অফ ভৰলু এই বশিষ্ঠ এণ্ড বাহিনী তাত আধা পানী বাহিনীৰ আছে আৰু আধা পানী বশিষ্ঠৰ আছে তে আমি কৈছোঁ সেইখন উঠাই দিয়ক ফ্ল'টো আহিব দিয়ক বহুতে কয় আহিব বানপানী হ'ব ঠিক আছে 88 চনত সেইখন বন্ধ কৰিলে বানপানী কিন্তু 88 চনৰ পিছতো প্ৰত্যেক বছৰ কেলে বানপানী হৈ আছে অন্যত নহ'লেও ৰুক্মিণীনগৰত বছৰ দুবাৰ বানপানী হয় ডাউন টাউনত হয় জোৰডত হয় কেলে হৈ আছে সেইটো কাৰণে আপোনালোকে বিচাৰি উলিয়াব লাগিছিলে ইমান দিনে প্ৰায় 36 বছৰ আৰু STPৰ প্ৰমাণ এটা দিছোঁ তেওঁলোকে এটা STP স্থাপন কৰিছে বৰচলা বিলৰ মূৰত উত্তৰ মূৰত মেঘদূত হলৰ পিছফালে আৰু তাৰ পানী সেইদিনাখন দেখুৱাইছে একদম লেতেৰা পানী সোমাইছে আৰু ফিল্টাৰ কৰাৰ পিছত একদম পৰিষ্কাৰ পানী এই আমাৰ যে বটল পানী পায় তাৰ লগত থৈ দিলে আপুনি ধৰিব নোৱাৰিব অলৰেডি এটা প্ৰুফ হৈ গৈছে সেই হেৰিটো আমি কৈছোঁ আৰু গুৱাহাটী যিটো স্মাৰ্ট চিটি প্লেন আছিলে তাত কেতিয়াবাই 2015 নে 14 চনতে তেতিয়াই এইবিলাক প্লেন কৰি থৈছে
বাহিনী ডেভেলপমেণ্ট প্ৰগ্ৰাম ভৰলু ডেভেলপমেণ্ট প্ৰগ্ৰাম এণ্ড মৰা ভৰলু ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু তাত মৰা ভৰলুৰ কাৰণে 3টা STPৰ প্ৰভিজন আছিলে কিন্তু ভৰলুৰ কাৰণে মাত্ৰ এটা কিয় কৰিছিলে মই নাজানো সেইটো সময়ত ভৰলুৰ পানী চাফা আছিলে কাৰণে তেওঁলোকে ভাবিলে এটাতে হৈ যাবগৈ যিয়ে নহওক বাৰু গতিকে এতিয়া চৰকাৰে আমাৰ নেক্সট হেৰি হৈছে বন্ধটো খুলি দিয়ক আৰু STPৰ কাম আৰম্ভ কৰক অলিম্পিক আগে আগে পেৰিছত চেইন নদী চাফা কৰি তাত যদি মেয়ৰে গা ধুব পাৰে টেমছ নদীখন চাফা কৰি যদি পৰ্যটকৰ আকৰ্ষণস্থলী কৰিব পাৰে আমাৰ এইকেইখন কেলে নোৱাৰো আমাৰ বেছি মানে বাহিৰলৈ ফুৰিব যায় আহি পেলাই সেইবিলাক গুণ গায় কিন্তু নিজৰ ঘৰত থকা যিখিনি সম্পদ আছে তালৈ চকু নাই মই প্ৰত্যাহ্বান জনাব পাৰো আমি যিখিনি পৰামৰ্শ দিছো সেইখিনি যদি কাৰ্যকৰী কৰে মই হেৰিয়াক কি কয় মুখ্যমন্ত্ৰীক ছবিয়ে দেখুৱাই দিছো বোলে আপোনালোকে যে এইখিনি কৰে এদিন এই ভৰলু এতিয়া গুৱাহাটীলৈ পৰ্যটক কি কাৰণে আহে 1 নম্বৰ টপত আছে কামাখ্যা মন্দিৰ উমানন্দ অসমৰ কিছুমান চিৰিয়াখানা বা এতিয়া ৰৌপৱে হৈছে ৰৌপৱে এইটো বস্তু কিন্তু এদিন এই কামখিনি যদি কৰে গুৱাহাটীত মানুহে ভৰলু বাহিনী মৰা ভৰলুত বোট ৰাইডিং কৰিবলৈ আহিব মই ইমানেই ক'ব পাৰো আমি আশা কৰিছো যে আপোনাৰ আৰু আমি যিখিনি একো সম্ভৱ নহয় ৰিভাৰ্সিবল প্ৰসেস হয় মানুহে কৰি আছে এটা ৰিভাৰ্সিবল প্ৰসেস হয় ৰিজুভেনেট কৰিব পাৰো পৰ্বতে যে সুৰংগ হৈ যে টানেল বনাইছে মানুহবিলাক আহা নাই সেইবিলাক কৰি পেলাই যদি বিশ্বক আমি চমকাই দিব পাৰো আচৰিত কৰি দিব পাৰো আমি থাকা বস্তু এটা ভাল কৰি পেলাই কেলে সেইখিনি কৰিব নোৱাৰো এই ৰিসেন্টলি আইজললৈ ৰেলৱে কানেক্টিভিটি হৈছে ইমাননে কৰিব পাৰিছে এই কাশ্মীৰত কৰিছে লাডাখত কৰিছে আমাৰটো বিশ্বাসই নহয় ফটো যেতিয়া দেখো তেতিয়া বিশ্বাস কৰো আৰু এটা মৰা ভৰলু তাতে তোমালোকে একদম বিশ্বমানৰ ওয়াৰ্ল্ড স্ট্যান্ডাৰ্ডৰ ষ্টেডিয়ামটো পাতিছে ইয়াত আন্তঃৰাষ্ট্ৰীয় খেল হয় কাষেদি বৈ গৈছে একদম লেতেৰা মৰা ভৰলু সেইটো যদি নিয়ম মতে সাফাই কাম কৰিলাহেঁতেন তাৰ যদি প্ৰদূষণ এই STP বহাই যদি হেৰি কৰিলে তাৰ পানী পৰিষ্কাৰ হ'লে তাৰ কিনাৰত সৰু সৰু পাৰ্ক বনাই দিয়া তাত বেঞ্চ পাতি দিয়া তাত বিৰাট কোহলি ৰান পৰাকে গৈ বহিলেহেঁতেন আজৰি সময়ত সেইখিনি দেখা পালে লাজ লাগিব সেই লাজ ঢাকি লজ্জা নিবাৰণৰ কাৰণে লাখ লাখ টকীয়া এই এগ্ৰো হাৰ্ভেষ্টিং নেট পাতি দিছে তেওঁলোকৰ কোনোবা এজন বিষয়ববীয়াই কৈছে মই নাম নকওঁ বোলে নাই এইটো আমি লেতেৰাৰ কাৰণে নহয় মহৰ কাৰণে হেৰি কৰিছো তে মহ খালি সেইখিনিতে আছে নেকি ষ্টেডিয়ামৰ ভিতৰত মহ নাই আৰু মহ আমি আঠুৱা যে তৰু মহ খেদিবলৈ কেনেকৈ আঠুৱাটো তৰু একদম বিছনাত খুচি খুচি লওঁ নে নলওঁ তথাপি যদি ফাক থাকে কেতিয়াবা মহ এটা সোমাই যায় আৰু ইয়াত যেনেকৈ নেটখিনি লগাইছে তাততো মহ অনবৰত ওলোৱা সোমোৱা কৰি থাকিব পাৰিব আৰু সেইখিনি মহে হেৰি কৰিলা ষ্টেডিয়ামৰ আশে পাশে তাৰ পৰা উৰি আহি যিখিনি মহখিনি কি তাতে থাকিব নেকি মানে তেওঁলোকৰ ইমান তুলুঙা যুক্তি তাকে আমিও এই পডকাষ্টৰ মাধ্যমে সেইটোৱে আশা কৰিছো যে ভৰলুখন আকৌ ৰিজুভেনেট হৈ উঠক আৰু মানুহ যেন সজাগ হওক আৰু আমি পুৰা আশাবাদী যে যদি চৰকাৰে এইখিনি কাম যদি কৰে তেতিয়াহ'লে আমি এখন সুন্দৰ স্বাস্থ্যসন্মত ভৰলু পাম হয়তো তাত নামি পানী নেখাব পাৰো কিন্তু হাত ভৰি ধুব পৰা অৱস্থা মাছ পুঠি জীয়াই থাকিব পৰা অৱস্থাৰ পৰিষ্কাৰ এখন আমি ভৰলু বাহিনী আৰু মৰা ভৰলু পাম আৰু ভৱিষ্যতে এখন আকৰ্ষণীয় পৰ্যটকৰ স্থলী হোৱাৰ পুৰা সম্ভাৱনা আছে থ্যাংক ইউ সো হে আছিলে আমাৰ মাজত ডক্টৰ ৰবীন মজুমদাৰ ৰবীন্দ্ৰনাথ মজুমদাৰ আৰু ৰবীন দা বহুত বহুত ধন্যবাদ আপোনাক ধন্যবাদ আমাৰ ইমানখিনি কথা যে আমি দৰ্শকৰ মাজলৈ লৈ যোৱাৰ যে সুযোগ পালো এইটো কাৰণে মোৰ এটাই ইচ্ছা যে আমাৰ কথাখিনিৰ পৰা ৰাইজৰ যদি কিবা ভুল বুজি আছে ভ্ৰান্ত ধাৰণা যে সেইখিনি যাতে দূৰ হওক এইখিনিয়ে কথা ইয়াত লোক ঢাকৰ কথা একো নাই আৰু এইটোৱে সঁচা কথা যদি আমি এই মানে কেম্পেইন বা অভিযানত যদি সফল হওঁ সেই লাভ গোটেই গুৱাহাটীবাসীৰ কাৰণে আমাৰ কাৰো ব্যক্তিগত লাভালাভৰ কথা ইয়াত নাই আমি এটাই চৰ্ত আমাৰ যে আমি গুৱাহাটীখনক ভাল পাওঁ গুৱাহাটীখনক আমি সুন্দৰ ৰূপত বিচাৰো যাতে বাহিৰৰ মানুহে ক'ব পাৰে গুৱাহাটীলৈ গৈছিলো ইট ইজ এ নাইস চিটি বিউটিফুল চিটি এণ্ড গ্ৰীণ চিটি আমি সেইটোৱে বিচাৰো with a beautiful flowing Bhaolu river. Thank you everyone for watching this episode of Top Wave Podcast. Thank you.